E20 ইন্ধন আৰু বাহনৰ প্ৰভাৱ। মূল প্ৰিলিমছ পইণ্টসমূহ। E20 ইন্ধনৰ অৰ্থ। E20 মানে হৈছে 20% ইথানল আৰু 80% পেট্ৰলৰ মিশ্ৰণ। BS3 বাহনৰ সমস্যা। 2005 চনৰ 1 এপ্ৰিলৰ পৰা আৰম্ভ হৈ 2016 চনৰ আগতে নিৰ্মাণ কৰা BS3 বাহনসমূহত E20 ইন্ধন ব্যৱহাৰ কৰিলে তাৰ কিছুমান ৰবৰৰ অংশ আৰু গেস্কেট সলনি কৰাৰ প্ৰয়োজন হ'ব পাৰে। অৱশ্যে বাহনখনৰ নিয়মীয়া ছাৰ্ভিচিঙৰ সময়তে এইবোৰ সহজে ঠিক কৰি ল'ব পাৰি। অন্যান্য বাহনৰ ক্ষেত্ৰত প্ৰভাৱ। চৰকাৰী তথ্য অনুসৰি ইণ্ডিয়ান অইল কৰ্পোৰেচন, ইণ্ডিয়ান ইনষ্টিটিউট অৱ পেট্ৰলিয়াম, SIAM আৰু ARAIৰ যুটীয়া অধ্যয়নত দেখা গৈছে যে নতুন কাৰ বা দুচকীয়া বাহনৰ ইঞ্জিনত কোনো পৰিৱৰ্তন কৰাৰ প্ৰয়োজন নাই। পুৰণি বাহনসমূহত ড্ৰাইভেবিলিটি বা অন্যান্য কাৰিকৰী পৰিমাপত কোনো উল্লেখযোগ্য স্বাভাৱিক ক্ষয়-ক্ষতি হোৱা নাই। ইথানল ব্লেণ্ডেড পেট্ৰল কাৰ্যসূচী। ভাৰতত 2001 চনত এক পাইলট প্ৰজেক্ট হিচাপে এই কাৰ্যসূচী আৰম্ভ হৈছিল আৰু 2006 চনত E5 মুকলি কৰা হৈছিল। 2026 চনৰ এপ্ৰিল মাহত দেশত E20 ইন্ধন সম্পূৰ্ণৰূপে প্ৰচলন কৰাৰ আগতে ইয়াৰ স্থায়িত্ব, কাৰ্যক্ষমতা আৰু ইঞ্জিনৰ সুৰক্ষাৰ বাবে বিস্তৃত পৰীক্ষা চলোৱা হৈছিল। IMC নীতি আয়োগৰ অধীনত 2020 চনৰ 26 ডিচেম্বৰত গঠিত এই সমিতিখনে ইথানল মিশ্ৰণৰ ফলত বাহনৰ সামঞ্জস্য আৰু মাইলেজৰ দিশসমূহ পুংখানুপুংখভাৱে পৰীক্ষা কৰিছিল। BS নৰ্মছ। BS বা ভাৰত ষ্টেজ হৈছে ভাৰতৰ বাহনৰ নিৰ্গমন মানদণ্ড যিয়ে কাৰ্বন মনোক্সাইড, নাইট্ৰজেন অক্সাইড আৰু পাৰ্টিলেট ডাষ্টৰ দৰে প্ৰদূষকসমূহ নিয়ন্ত্ৰণ কৰে।